অমিত 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 বাবা 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 আরে মানুহজনীক তই পঠিয়াবলৈ বিচৰা নাই নালাগে ময়ো বিচৰা নাই মানুহজনীক কৰবাত পঠাই দিবি কিন্তু মানুহজনীক ৰাখিব পৰাকৈ তইতো শক্তিশালী নহয় হঠাৎ যে কি হৈ গ'ল মই একো ক'বই নোৱাৰিলোঁ সখাই চাগে এতিয়ালৈকে একো গমেই পোৱা নাই আৰু ল'ৰালৰিতে মোৰ ফোনটো ঘৰতে থাকি গ'ল আৰু তাৰ নাম্বাৰটো মোৰ মনত নাই এই চাওঁ এটা কাম কৰাচোন মোৰ এই ফোনটো দিয়াচোন এই তাতেই আছে আৰু এটা আশা মই ৰাখিছো কাৰো মনতে যাতে বেয়া চিন্তাৰ জন্ম নহয় সেই বেয়া চিন্তাবোৰৰ বাবে কোনেও যাতে কষ্ট পাবলগীয়া নহয় হা বঢ়িয়া হৈছে ফটোখন হে ৰ'বা ফটোখনটো ভাল হ'ল কিন্তু এই মাজতে তুমি এইটো দি কি মনোজ কুমাৰ ষ্টাইল দিলা কিয় সেলফি মৰা অভ্যাস নাই যে খুৰা আহি তোমাৰে নাই অভ্যাস মই মাৰিছো নহয় হ'ব দিয়া তথাপি চিনি পাব একো নাই এই ফটোখন পোৱাৰ লগে লগে সখাৰ খংটো কমি যাব বুজিছা ৰ'বা ময়ো হোৱাটছএপত ফটোখন পঠাই দিছো ৰ'বা মই কি ভাবিছো জানে কি গোটেই কথাবোৰ স্পষ্ট হ'লেই যেতিয়া এটা কাম কৰিলে দেখোন গোটেইখিনি খোলা খুলি হৈ যায় আমি ইমান কষ্ট কৰি থকাতকৈ সেই কামটোকে নকৰো কিয় কি কাম কৰণ আৰু স্বৰূপক আনি তেওঁলোকৰ সন্মুখত থিয় কৰাই দিলেই দেখোন সকলো ঠিক হৈ যাব সেইটো অৱশ্যে হয় কিন্তু মানুহ দুটা এতিয়া বিচাৰি পোৱা ক'ত মানুহ বিচৰাটো ইমান সহজ কথা নহয় পুলিচত কিয় দিব খোজা নাই সেইটো আমি কৰিবা মই সেইবোৰ নাজানো এই ছোৱালীজনী কি ভাবি কি কামবোৰ যে কৰি থাকে নহয় একো ধৰিব নোৱাৰো আৰু এটা কথা চিন্তা হৈছে জানা কি এই সিদিনা সখাৰ ঘৰৰ পৰা অহাৰ পাছত সখাৰ লগত মোৰ কোনো যোগাযোগ হোৱা নাই ফোন কৰা নাই নেকি মই ফোন কৰিছো কিন্তু সি ৰিচিভ কৰা নাই কিবা হ'ল কিবা বেয়া পালে নেকি বেয়াটো পাব নালাগে আৰু বেয়া পাবলগীয়াকৈ তেনেকুৱাটো একো হোৱা নাই ৰবাচোন আকৌ এবাৰ ফোন কৰি চাওঁ কৰকচোন সখাই দেখোন মেছেজ এটা দি থৈছে ফটো এখনো চেণ্ড কৰি থৈছে দেখোন আৰে সখাৰ অসুখ হৈ আছে দেখোন চোৱাচোন চোৱা চেহেৰাটো চোৱা কেনেকুৱা হৈ গ'ল হয়তো হস্পিটেলত পৰি আছে মই গমেই পোৱা নাই দেখিছানে ৰবা মই এতিয়া ফোন এটা কৰোঁ ৰবা কৰকচোন কৰক হেল্ল' সখা কি কি কথা নাই এতিয়া নকওঁ এতিয়া কোৱা তোমাৰ কিবা আপত্তি আছে নেকি আপত্তি বুলি নহয় মোৰ অলপ সৰু কাম এটা আছে কামটো শেষ কৰি আহিয়ে সকলো কথা ক'ম ঠিক আছে তোমাৰ যেতিয়া সুবিধা হয় তেতিয়া ক'লেও হ'ব মাত্ৰ মই কথাটো নজনালৈকে টেনশ্যন হৈ থাকিব মই ভাবোঁ আজিৰ পৰা আপোনাৰ অলপ টেনশ্যন শেষ হ'ব টেনশ্যন কম হ'ব তাৰমানে তুমি দেৱৰ কিবা খবৰ পাইছা নেকি এতিয়া একো নকওঁ মই কামখিনি কৰি শেষ কৰি লওঁ আহি সকলো কথা কমে যেতিয়া অলপ ধৈৰ্য ধৰক ঠিক আছে মই আহিছোঁ দিয়ক বাৰু যোৱা কি কথা হ'ব পাৰে বাৰু কৰণ দা মই আপোনাক কিমান বাৰ ক'ব লাগে যে মোলৈ বাৰে বাৰে ফোন কৰি নাথাকিব আপোনালোকৰ কিবা প্ৰব্লেম হৈছে নিজৰ মাজত সলভ কৰক মোক কিয় বাৰে বাৰে ফোন কৰি থাকে নেক্সট টাইম যদি মোক ফোন কৰে মই কিন্তু বেলেগ ব্যৱস্থা ল'ব লাগিব মাইনী কাৰ লগত কথা পাতি আছা আপোনাৰ কি দৰকাৰ মই কাৰ লগত কথা পাতো দৰকাৰ আছে আপোনাৰ বেলেগ কাম বন নাই মই কাৰ লগত কথা পাতো সেইবোৰ চাই ফুৰাই আপোনাৰ কাম নেকি তুমি কৰণৰ লগত কথা পাতি আছিলা
আৰু কথাবোৰ যে ভাল কথা নহয় সেইবোৰ মই ভালকে বুজি পাইছোঁ কি বুজি পাইছে সিহঁতৰ লগ হৈ যে তুমি কিবা এটা কৰি আছা সেইটো মই ভালকে বুজি পাইছোঁ কি কৰিছো আমি কি কৰিছা জানা হলেতো মই তোমালোকৰ অৱস্থা ইতিমধ্যে বেয়াই কৰি দিলোহেঁতেন কিন্তু তোমালোকৰ ভাগ্য ভাল যে এতিয়ালৈকে মই কথাবোৰ জনা নাই কিন্তু এইটোও সঁচা মই এই কথাবোৰ নজনাকে নাথাকো আৰু যিদিনা জানিম সেইদিনা কি কৰিব আপুনি কি কৰিব আপুনি মই একো নকৰো যি কৰে ছাৰে কৰিব তোমালোকক বিশ্বাস কৰাটো যে কিমান সাংঘাতিক কথা হৈছে সেইটো প্ৰমাণ কৰি দিব পাৰিলেহে মই শান্তি পাম ঠিক আছে আপুনি কি প্ৰমাণ দিয়ে দিব ময়ো চাই লম প্ৰমাণটো কিন্তু এদিন হ'বই মাইনী নিশ্চিন্ত থাকা কি হৈছে তোমাৰ নাইতো একো হোৱা নাই নহয় যেতিয়াই মাতিছো তেতিয়াই উচপ খাই উঠিছা যে ক'ত নাইতো ক'তনো দেখিলা কিয় নহয় বাৰু মই কথাটো কেতিয়াবাই অনুমান কৰিছো কোৱাহে নাই তোমাক তুমি কিবা চিন্তা কৰি আছা ন নাই তেনেকুৱা একো নাই এনেও দিয়াচোন মনটোত কিবা কিবি কথা চলিয়ে থাকে আজি কিবা এটা বিশেষ ভাবি আছো এনেকুৱা কথা নাই কিবা তোমাৰ হৈছে যদি মোক কোৱাব মোৰ পৰা যদি তুমি কথা লুকোৱা তোমাৰ কিন্তু একো লাভ নহয় নাই একো ভাবি থকা নাই তুমি এনেই চিন্তা কৰি নাথাকিবা সঁচাকৈ একো হোৱা নাই নে মোৰ কিন্তু বিশ্বাস হোৱা নাই কি হৈছে বৌ ক'বলৈ কিয় বেয়া পাইছে সেইটোৱে ভাবি পোৱা নাই মাৰাৰ কাৰণে চিন্তা কৰি থাকিব নালাগে বাকী তোমাৰ নিজৰ কামখিনি কৰা তাকে ভাবি আছো সিহঁত দুটা ক'ত বিচাৰি পাওঁ ক'ত বা গৈ আছে গৈ তুমি সিহঁতক পুলিচত দি নিদিয়া কিয় অমৃতাই পুলিচক দিবলৈ বিচৰা নাই কিন্তু পুলিচৰ সহায় নল'লে সিহঁতক বিচাৰি উলিওৱাটো টান হ'ব তাকেই তথাপি চাওঁচোন কি কৰিব পাৰোঁ মাইনীৰ পৰা কিবা এটা কৰি এড্ৰেছটো ল'ব লাগিব তাইৰ লগত যোগাযোগ আছে যেতিয়া তাই গম পাব সিহঁত দুটা ক'ত আছে তেনেহ'লে তাকেই কৰা তাইৰ পৰা যিকোনো প্ৰকাৰে সিহঁতৰ এড্ৰেছটো উলিয়াই আনি বৰবৰাহঁতৰ সন্মুখলৈ সিহঁতক লৈ আনা মই আজিয়ে ট্ৰাই কৰিম আচলতে কথাবোৰ ডাইৰেক্ট সুধিব নোৱাৰাৰ কাৰণে সময় লাগিছে বাৰু খুৰা মই এতিয়া গৈ থাকোঁ অফিচলৈ আহোঁ বুলিহে ইয়ালৈ আহিলোঁ বেছি দেৰি হ'লে আকৌ ফোন আহিলে প্ৰব্লেম হ'ব ঠিক আছে যোৱা ৰ'বাচোন ৰ'বা তোমাক মই কথা এটা কোৱাই নাই নহয় কি কথা অমিকো কোৱা হোৱা নাই তুমিয়ে ক'বাচোন তাইক আমি যে সিদিনা সেই সখাৰ ঘৰলৈ গৈছিলোঁ আমি অহাৰ পাছতে তাৰ অসুখ হ'ল নহয় হয় নেকি কি হৈছিল উশাহ লোৱাত কষ্ট পাইছিল তাৰ গেষ্ট হাউচত থকা তাৰ ল'ৰা দুটাই তাক ফটাফট নি পেলাই হস্পিটেল এখনত এডমিট কৰি দিলে দুদিনৰ পাছতে মানুহটো কেনেকৈ শুকাই খিনাই গ'ল তুমি চোৱাচোন এয়া মোৰ হাতত ফটো আছে নহয় চোৱাচোন দেখি মোৰ বেয়াই লাগিছে ক'ত যাম নাজানো কিন্তু আজি ইয়াৰ পৰা যাবই লাগিব দেখা নাই হা বুঢ়াই ফটো মাৰি সিহঁতৰ কাৰোবালৈ পঠাই দিছে আৰু আমাৰ ফটো দেখাৰ পিছত ৰক্ষা আছেনে একে খুবেই জেলত সোমাব লাগিব আৰু তোৰ যদি জেলত সোমাব মন আছে তই থাক মই যাওঁ মাৰে কথাটো শুনিলে ভাল হ'বনে নহ'ব সেই কথাটোহে মই ভাবিছোঁ সি দেখোন মাৰ সকলো কথা জানেই মাৰ প্ৰব্লেম হোৱা কথা নিশ্চয় নক'ব ক'বতো নালাগে তথাপিও দুদিনৰ পাছতে মানুহটো কেনেকৈ শুকাই খিনাই গ'ল তুমি চোৱাচোন এয়া মোৰ হাতত ফটো আছে নহয় চোৱাচোন দেখি মোৰ বেয়াই লাগিছে আৰে ইহঁত দুটাইতো কৰোণাৰ ওচৰত কি চাওঁ চাওঁ দেখিছে নাই
কোনোবাই চিনি পায় বুলি মুখখন কেনেকৈ ঢাকি থৈছে অঁ জুম কৰাচোন অঁ সখা ক কি হ'ব দে ঠিক আছে মই পুহি ৰাখিছোঁ মোৰ ঘৰতে ভাড়া আছে শুয়ে আছো যে নাযাওঁ নেকি কিন্তু যাবি ক'ত ক'ত যাম নাজানো কিন্তু আজি ইয়াৰ পৰা যাবই লাগিব দেখা নাই হা বুঢ়াই ফটো মাৰি সিহঁতৰ কাৰোবালৈ পঠাই দিছে আৰু আমাৰ ফটো দেখাৰ পিছত ৰক্ষা আছেনে একে খুবেই জেলত সোমাব লাগিব আৰু তোৰ যদি জেলত সোমাব মন আছে তই থাক মই যাওঁ তই ক'ত যাওঁ মোক অকলে এৰি থৈ মোক মাৰিব খুজিছ তেনেহ'লে ওলা পতাপত বুঢ়া চাগে এতিয়া শুই আছে হা শুই থাকোঁতেই ওলাই যাব লাগিব এনেকৈ যোৱাৰ কাৰণে যদি পুলিচত দি দিয়ে তেতিয়া কি কৰিবি তাতে আমাৰ ফটো আছে বুঢ়া ওচৰত এইবোৰ যি হয় হ'ব প্ৰয়োজন হ'লে আমি আমাৰ গেটআপে চেঞ্জ কৰি পেলাম তথাপি ইয়াত সোমাই থাকিবলৈ নাই ব'ল ব'ল কি হ'ল দৰ্জাখন কিয় খোল খোৱা নাই কি হ'ল চাচোন বাহিৰৰ পৰা আমাক তলা মাৰি থোৱা নাইতো বীণা শুনাচোন আজি অমৰে আহি কিবা এটা ডাঙৰ কথা ক'ব হেনো কি ডাঙৰ কথা নাজানো মুঠতে সি কৈছে কথাটো কোৱাৰ সময়ত আমাৰ ঘৰৰ সকলো মানুহ যাতে থাকে আমাৰতো কোনো ক'তো যাবলগীয়া নাই আমি ওলাই যোৱা নোযোৱাৰ কথাটো কোৱা নাই মই মাৰ কথাহে ভাবিছোঁ কি সি কেনেকুৱা ধৰণৰ কথা কয় মই ঠিক নাজানো তথাপিও ভাবিছোঁ দেৱৰ লগত জড়িত কিবা কথাই ক'ব আৰু মাৰ মানসিকভাৱে সুস্থ নহয় মাৰে কথাটো শুনিলে ভাল হ'বনে নহ'ব সেই কথাটোহে মই ভাবিছোঁ সি দেখোন মাৰ সকলো কথা জানেই মাৰ প্ৰব্লেম হোৱা কথা নিশ্চয় নক'ব ক'বতো নালাগে তথাপিও ইমান কনফিউজড হৈ থকাতকৈ সি আহিলে কথাখিনি আলোচনা কৰি ল'বা আৰু কেনেকুৱা ধৰণৰ কথা পাতিলে মায়ে ভাল পাব সি নিশ্চয় বুজি পাব হ'ব দিয়া সি আহিলে মই আগে তাৰ লগত কথা পাতি লওঁ কথাটো নিশ্চয় সৰু কথা নহ'ব কি বা শুনিবলৈ পাওঁ আজি আইনি কিবা হৈছে নেকি মানে মোক ক'ব পৰা কথা নহয় চাগে নহয় মানে ঠিক আছে মোক ক'ব পৰা কথা নহয় যদি বাৰু নালাগে তুমি মন মাৰি থকাৰ কাৰণেহে সুধিলোঁ কৰণ কি কৰিবি এতিয়া কি হৈছে মই চব বুজি পাইছোঁ
আমাক বাহিৰৰ পৰা তলা মাৰি থৈছে কিয় তলা মাৰি থৈছে বুজিবলৈ আৰু মোৰ বাকী নাই আমি যাবলৈ ওলোৱা কথাটো কিবাকে গম পালি নেকি নাই নাই সেইটো কথা কাৰণে নহয়ও সেই ফটোখনে কাল হ'ল আমি ইমান কষ্ট কৰি থকাৰ একো লাভ নহ'ল আমি ধৰা পৰি গ'লো আমি শেষ ইমানবোৰ ঘৰ আছিলে আমি এইটো ঘৰতে থাকিব পালো নে আমি ধৰা পৰি যাওঁ ভগৱানে তাকেই বিচাৰিছে আমাৰ আৰু ৰক্ষা নাই মই এতিয়াও আশাই দিয়া নাই কি কৰিবি তই নাজানো কি কৰিম মুঠতে ইয়াৰ পৰা আমি ওলাই যামেই মোক অকণমান ভাবিবলৈ সময় দে যিমানে তলা মাৰি নথলেও আমাক যে ৰাখিব নোৱাৰে সেইটো চিধা কথা মাইনী কিবা হৈছে নেকি মানে মোক ক'ব পৰা কথা নহয় চাগে নহয় মানে ঠিক আছে মোক ক'ব পৰা কথা নহয় যদি বাৰু নালাগে তুমি মন মাৰি থকাৰ কাৰণেহে সুধিলোঁ নহয় নহয় তোমাক ক'ব নোৱাৰা কথা নহয় বায়ে মানে বা মানে তোমাৰ বা অঁ বায়ে ফোন কৰিছিলে কিবা বেয়া খবৰ আছে এতিয়া তোমাক বেয়া খবৰ বুলিয়ে কওঁ নে ভাল খবৰ বুলিয়ে কওঁ মানে তাই বিয়া হৈ গ'ল তাকো দিল্লীত থকা পাঞ্জাবী ল'ৰা এটাৰ লগত আমাকে কথাটো তাই এবাৰো কাকোৱে নজনালে আৰু এতিয়া বিয়া হোৱাৰ পাছতহে কৈছে এতিয়া তুমিয়ে কোৱা এই কথাটো মই মাহঁতক কেনেকৈ কওঁ তাইৰ কাৰণে মই ইমান কষ্ট কৰিলোঁ আৰু এতিয়া তাই কষ্ট কি কষ্ট কৰিলা নহয় মানে কেতিয়াবা বাইকৰ কাৰণে ভনীয়েকে বা ভনীয়েকৰ কাৰণে বাইকে অলপ কিবা কিবি কষ্ট কৰিব লগা হয় তাকেই বুজিছোঁ এটলিষ্ট তাই মোকতো কথাটো ক'ব পাৰিলেহেঁতেন তাই যেতিয়া তোমাক কোৱাৰ কথা নাভাবিলে মনটো বেয়া কৰি কি লাভ তাকেই ঘৰৰ মানুহ হ'লেও কেতিয়াবা নিজৰ কথা ভাবিহে কাম কৰিব লাগে বুজি পাওঁতে কথাটো বৰ দেৰি হৈ গ'ল ঠিকেই কৈছা তুমি ঘৰৰ মানুহ হ'ল বুলিয়ে কিছুমান কাম ভাবি চিন্তি কৰাটো দৰকাৰ মানে নাই নাই মই বিশেষ কথা মেইন কৰি কোৱা নাই তোমাৰ কথাৰ ওপৰত ভিত্তি কৰিহে ক'লোঁ বাৰু বাদ দিয়া বাৰ কথা ভাবি এতিয়া মন বেয়া কৰি থাকিব নালাগে তোমাক মই আৰু এটা কথা ক'বলগীয়া আছিলে কি আজিৰ পৰা কাইলৈ তোমাক মই এফালে উলিয়াই লৈ যাম বুলি ভাবিছোঁ ক'ত চিন্তা কৰিব নালাগে তুমি ভাল পোৱা ঠাই টুকুৰালৈকে লৈ যাম তুমি মাত্ৰ যাবৰ কাৰণে ফ্ৰী হৈ থাকিবা ক'ত যাম জনা হ'লে ভাল আছিল নাজানিলে কি নাযাবা নেকি নাই নাই তুমি ক'বা আৰু মই নাযাম সেইখিনি বিশ্বাস মোৰ তোমাৰ ওপৰত আহিছে থেংক ইউ তেতিয়াহ'লে ৰেডি হৈ থাকিবা অলপ ফুৰি আহিমগৈ অ'কে হ'ব মই পিছে অলপ ওলাই যাওঁ বাহিৰত কাম আছে আকৌ আহিম তোমাক কথাটো ক'বলৈহে আহিলোঁ এইটো কথা তুমি ফোনতো ক'ব পাৰিলাহেঁতেন পাৰিলোহেঁতেন কিন্তু সন্মুখত থাকি কোৱা মজাই বেলেগ ঠিক আছে মই আহোঁ